জুবিনৰ মৃত্যুৰ পিছত অসমবাসীয়ে কেৱল এজন গায়ককে হেৰুওৱা নাই, অসমবাসীয়ে হেৰুৱাইছে অসমৰ আটাইতকৈ আৰু একমাত্ৰ মূল্যৱান ব্যক্তি। অসমখন মানুহৰে ভৰি পৰিছিল যিদিনা জুবিনৰ অন্তিম যাত্ৰা হৈছিল। কিন্তু অসমখন মানুহৰে ভৰি পৰিছিল, কিন্তু তাত কোনো কাজিয়া বিবাদ নাছিল। সকলোৰে দুখ লগা চেহেৰা আৰু চকুজুৰি পানীৰে ভৰপূৰ আছিল। এনেকুৱা লাগিছিল যে সকলোৰে ঘৰৰ কোনোবা ব্যক্তি ঢুকাইছে। সেয়েহে জুবিনৰ অন্তিম যাত্ৰা কেৱল অন্তিম যাত্ৰাই নাছিল, এক ক্লান্তি আছিল, যিটো এনেকুৱা ক্লান্তি য'ত কোনো মাৰপিট নাছিল, অকল মানুহৰ চকুত পানী আছিল। না কোনো মঞ্চ, না কোনো প্ৰচাৰ, কেৱল অন্তৰ ভাঙি টুকুৰা টুকুৰ হৈ যোৱা অন্তৰ। জুবিনৰ অন্তিম যাত্ৰা সকলোৱে আহিছিল, কিন্তু কোনেও কাকো একো সোধা নাছিল। কোনেও কাৰো ধৰ্ম, জাতি, ভাষা আদি চোৱা নাছিল। জুবিনৰ অন্তিম যাত্ৰাত কোনো সৰু ডাঙৰ নাছিল। সকলোৱে ইমান ভিৰৰ মাজত এষাৰ কথাই কৈছিল, জুবিন দা আমাৰ, জুবিন আমাৰ আছিল, জুবিন আমাৰ আছিল। এনেকৈ চিঞৰি চিঞৰি আতাপাৰি সকলোৱে কান্দিছিল, জুবিন দা, জুবিন দা তুমি উঠা, জুবিন দা তুমি উঠা, তোমাৰ বাবে আমাৰ গোটেই অসমবাসীয়ে কান্দি আছে, গোটেই অসমবাসীয়ে তোমাৰ বাবে ৰৈ আছে, উঠা জুবিন দা উঠা। জুবিন তুমি আমাক এৰি যাব নোৱাৰা। ইয়াতে আমাক সকলোকে কৈছে, চোৱা ইয়াত একো জাতি ভেদ, ভাষা, ধৰ্ম একো নাই পাৰ্থক্য, সকলোৰে এটাই কথা, জুবিন দা আমাৰ। জুবিনৰ মৃত্যুৰ অকল অসমবাসীয়েই কান্দা নাই, কান্দিছে সকলো বিশ্বৰ মানুহে। পেপাৰ বাতৰিত দেশ বিদেশৰ মানুহে চাই এটাই প্ৰশ্ন কৰিছে যে জুবিন আছিল কোন, যাক মানুহে ইমান ভাল পায়। অসমবাসীয়ে কৈছে, জুবিন অকল গায়ক নহয়, তেওঁ অসমৰ আপোন, তেওঁ অসমবাসীৰ সম্পৰ্কীয় আছিল, অসমীয়াৰ নক্ষত্ৰ আছিল জুবিন। কিমান আপোন আছিল জুবিন দা, কোনেও বিশ্বাস কৰিব বিচৰা নাই তেখেত যে নাই। অসমীয়া জাতিৰ নক্ষত্ৰস্বৰূপ আছিল জুবিন। তেওঁৰ আত্মাই শৰীৰ ত্যাগ কৰি ভগ্নী জংকীৰ ওচৰলৈ পালেগৈ। ৰৈ গ'ল তেওঁৰ অমৰ সৃষ্টিসমূহ। বিশ্বাস কৰিবলৈ টান পাইছোঁ, ক'বলৈ আজি ভাষা নাই, কিবা পাগল পাগল যেন লাগিছে। কি যে হৈ গ'ল, জুবিন দাক বিদায় দিয়াৰ সাহস হয়তো নাই। জুবিন দা কেৱল এজন গায়ক নাছিল, আছিল অসম আৰু অসমীয়াৰ আৱেগ, পৰিচয় আৰু অহংকাৰ। ৰাজ্যখনৰ প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুকৰে মোহাচ্ছন্ন কৰি ৰখা সেই জুবিন আৰু আমাৰ মাজত নাই। এই বিদায়ে অসমবাসীৰ হৃদয় সঁচা অৰ্থত বিদীৰ্ণ কৰিলে। তেওঁ নিশ্চয়ভাৱে আমাৰ সোঁৱৰণিত সদায়েই থাকিব আৰু তেওঁৰ কালজয়ী সৃষ্টিৰ জীয়েই হ'ব আমাৰ বাবে একান্ত প্ৰেৰণা। জুবিন দাৰ মৃত্যুক মানি ল'ব পৰা নাই অসম ৰাজ্যবাসীয়ে, ৰাজ্যজুৰি কান্দোনৰ ৰোল। সকলোৱে জানে যে জুবিন আমাৰ মাজত নাই, কিন্তু মনটোৱে এতিয়াও বিশ্বাস কৰিব পৰা নাই। কাৰ ভুল, কাৰ দোষ, এইবোৰ কোৱাৰ সময় নহয়। এটা কথা আমি ক'ব পাৰোঁ যে জুবিন দা আমাৰ মাজৰ পৰা কেতিয়াও নুই হ'ব নোৱাৰে।